এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসম বিধানসভাৰ আজি চতুৰ্থ দিনত 6খন সংশোধনী বিধেয়ক উত্থাপনৰ প্ৰস্তাৱ দুদিনীয়া ভ্ৰমণসূচীৰে আজি চিৰাঙত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট পেচিফিক আইলেণ্ড ফৰামৰ বৈঠকত অংশগ্ৰহণ আৰু পেৰিছত কালিৰে পৰা পেৰালিম্পিক 2024 প্ৰতিযোগিতা আৰম্ভ এতিয়া শুনক বিতং বাতৰি অসম বিধানসভাৰ অধিৱেশনৰ আজি চতুৰ্থ দিনটোত 6খন সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব ইয়াৰ লগতে বিবেচনাৰ বাবেও এখন বিধেয়ক উত্থাপন কৰা হ'ব উত্থাপন হ'বলগীয়া সংশোধনী বিধেয়কৰ ভিতৰত আছে দ্য আছাম টেনেন্সি এমেণ্ডমেণ্ট বিল 2024 দ্য আছাম ৰিপিলিং বিল 2024 দ্য আছাম ভেটেৰিনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটি বিল 2024 দ্য আছাম স্কিলছ ইউনিভাৰ্চিটি এমেণ্ডমেণ্ট বিল 2024 আৰু দ্য মৰাণ অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2024 ইয়াৰ লগতে দ্য আছাম আৰবান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন বিল 2024 শীৰ্ষক বিধেয়কখনো বিবেচনাৰ বাবে আজি বিধানসভাত উত্থাপন কৰা হ'ব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে কলকাতাৰ এগৰাকী চিকিৎসকৰ বলাৎকাৰ আৰু হত্যাৰ ঘটনাই সমগ্ৰ ৰাষ্ট্ৰকে জোকাৰি গৈছে আৰু সকলো লোকে আৰু সহ্য কৰা নহ'ব বুলি একেলগে কোৱাৰ সময় আহি পৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এটা বিবৃতি শ্বেয়াৰ কৰি এইদৰে প্ৰকাশ কৰিছে তেওঁ কয় যে শেহতীয়াকৈ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বৰ্ধিত ঘটনাই আমাক এই সমস্যাৰ মূল কাৰণৰ সম্ভেদ উলিওৱাৰ বাবে আত্মবিশ্লেষণৰ প্ৰয়োজনৰ কথা সোঁৱৰাই দিছে এই ঘটনাই তেওঁক নিৰাশ আৰু স্তব্ধ কৰি তুলিছে বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে এয়া এনেধৰণৰ একমাত্ৰ ঘটনা নহয় মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অংশহে তেওঁ কয় যে এই ঘটনাক লৈ কলকাতাত শিক্ষাৰ্থী চিকিৎসক আৰু জনসাধাৰণৰ খুব যুক্তিসংগত বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে সমাজ হিচাপে আমি নিজকে কেতবোৰ জটিল প্ৰশ্ন সোধাৰ সময় আহি পৰিছে একাংশ অসাধাৰণ আৰু সাহসী মহিলাই তুলনামূলকভাৱে কম ভাগ্যশালী ভগ্নীসকলৰ বাবে সামাজিক বিপ্লৱৰ সুফল লাভ কৰাটো সম্ভৱ কৰি তুলিছে বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে আনহাতে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে একেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰা বুলিও তেওঁ আক্ষেপ কৰে দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ কথা স্মৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে 2012 চনৰ ঘটনাটোক লৈ সমগ্ৰ দেশ ব্যথিত হৈছিল আৰু ক্ষোভৰ উদ্গীৰণ হৈছিল জনসাধাৰণে আৰু এগৰাকী নিৰ্ভয়াৰ সৈতে একেধৰণৰ ঘটনা সংঘটিত হ'বলৈ দিয়া নহ'ব বুলি দৃঢ় সংকল্প গ্ৰহণ কৰিছিল চৰকাৰেও পৰিকল্পনা আৰু ৰণনীতি প্ৰস্তুত কৰিছিল আৰু এই পদক্ষেপসমূহৰ ফলত কিছু পৰিৱৰ্তনো দেখিবলৈ পোৱা গৈছিল তেওঁ কয় যে যেতিয়ালৈকে মহিলাসকলে বাস কৰা অথবা কৰ্মস্থানত নিৰাপদ অনুভৱ নকৰে তেতিয়ালৈকে এই কাম আধৰুৱা হৈ থাকিব ৰাষ্ট্ৰীয় ৰাজধানীত সংঘটিত সেই শোকাবহ ঘটনাৰ পাছত 12 বছৰত একেধৰণৰ অসংখ্য ঘটনা ঘটিছে যদিও একাংশ ঘটনাইহে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে আনকি এই ঘটনাসমূহ শীঘ্ৰে পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীয়ে ঘটনাসমূহৰ পৰা কিবা শিকনি লৈছে নেকি বুলিও প্ৰশ্নৰ অৱতাৰণা কৰে তেওঁ কয় যে সামাজিক প্ৰতিবাদ কম হোৱাৰ লগে লগে এই ঘটনাসমূহ সামাজিক স্মৃতিৰ অটল তলিত বিলীন হৈ যায় আৰু একেধৰণৰ অন্য অপৰাধ সংঘটিত হলেহে ঘটনাসমূহৰ কথা স্মৰণ কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকে জলবিদ্যুৎ প্ৰকল্পৰ বিকাশৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ সম অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে শক্তি মন্ত্ৰালয়ৰ দ্বাৰা প্ৰস্তাৱিত বিত্তীয় সাহায্যৰ প্ৰস্তাৱত অনুমোদন জনাইছে এই আঁচনিৰ বাবে 2024-2025 বিত্তীয় বৰ্ষৰ পৰা 2031-2032 বিত্তীয় বৰ্ষ পৰ্যন্ত 4,100 কোটি টকাৰো অধিক টকাৰ পুঁজি ধাৰ্য কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশৰ 234খন চহৰত নতুনকৈ 730টা ব্যক্তিগত FM চেনেলৰ বাবে নিলামৰ আয়োজন কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে স্থানীয় ভাষাত সমল সৃষ্টিক উৎসাহিত কৰা আৰু নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে মন্ত্ৰীসভাৰ এই সিদ্ধান্তই পূৰ্বে এফএমৰ সুবিধা নথকা দেশৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰসমূহৰ লগত এফএম ৰেডিঅ'ক সংযোজন কৰাৰ লগতে স্থানীয় প্ৰতিভাসমূহক বিকশিত কৰাত সহায় কৰিব বুলি তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মত প্ৰকাশ কৰে আনহাতে কেন্দ্ৰীয় মন্ত্ৰীসভাই কৃষিৰ প্ৰগতিশীল সম্প্ৰসাৰণৰ বাবে আন্তঃগাঁথনি পুঁজিটো অনুমোদন জনাইছে ইয়াৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তত কৃষি আন্তঃগাঁথনি শক্তিশালী হোৱাৰ লগতে কৃষক সমাজৰ সহায় হ'ব বুলি আশা কৰা হৈছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান দুদিনীয়া ভ্ৰমণসূচীৰে চিৰাঙত উপস্থিত হ'ব
চিৰাঙৰ কাজলগাঁওস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী এখন সভাত মিলিত হ'ব ইয়াৰ পাছতে সাংসদ আৰু বিধায়কসকলৰ সৈতেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন বৈঠকত অংশগ্ৰহণ কৰিব বঙাইগাঁও শোধনাগাৰ অতিশালাত নিশাটো কটাই কাইলৈ জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ বিদ্যালয় আদি পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ড মুৰুগানে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ সুবিধা লাভ কৰা হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব ইয়াৰ পাছত কাইলৈ তেওঁ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ তৈল ভাণ্ডাৰ প্ৰকল্প পৰিদৰ্শন কৰি বিয়লি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ ৰাওনা হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কালি বাঘৰ আক্ৰমণত এজন পহৰাৰত বনৰক্ষীয়ে প্ৰাণ হেৰুৱায় ৰাষ্ট্ৰীয় উদ্যানখনৰ বিলপাৰ এলেকাত নিয়মীয়া টহলৰ সময়ত ধনমণি ডেকা নামৰ কৰ্তব্যৰত গৃহৰক্ষী জোৱানজনক অকস্মাত অৰণ্যৰ পৰা ওলাই অহা ঢেকীয়াপতীয়া বাঘ এটাই জংঘলৰ মাজলৈ টানি লৈ যায় বিয়লি প্ৰায় 5:30 বজাত সংঘটিত এই আকস্মিক ঘটনাটোক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা চাঞ্চল্যকৰ পৰিস্থিতিৰ মাজতে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ লগতে উদ্যান কৰ্তৃপক্ষই জোৱানজনৰ সন্ধানত অভিযান আৰম্ভ কৰে পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত ধনমণি ডেকাৰ ক্ষতবিক্ষত মৃতদেহটো উদ্ধাৰ কৰা হয় জোৱানজনৰ ঘৰ দৰঙৰ খটৰা সত্ৰৰ কাষৰীয়া নগাঁও হাতীমাৰা গাঁৱত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা দেশৰ 50 গৰাকী কৃতি শিক্ষকলৈ আগবঢ়োৱা হৈছে ডিব্ৰুগড়ৰ চিচিয়া বকুলনি ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক দীপেন খনিকৰেও এই বঁটা লাভ কৰিছে শিক্ষামন্ত্ৰী ড ৰনোজ পেগুৱে এই বঁটাৰ বাবে বাছনি লাভ কৰা শিক্ষকগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে দেশৰ 50 গৰাকী কৃতি শিক্ষকৰ মাজত স্থান লাভ কৰি শ্ৰী খনিকৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰিছে বুলি মত প্ৰকাশ কৰে ইফালে শিক্ষকগৰাকীৰ এই সফলতাত বিদ্যালয়খনত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি অনুষ্ঠিত প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট পেচিফিক আইলেণ্ড ফৰামৰ অংশীদাৰী দেশসমূহৰ বৈঠকত অংশগ্ৰহণ কৰে টঙাৰ নুকু আলোফাত অনুষ্ঠিত এই সভাত ভাৰতৰ লগতে দক্ষিণ কোৰিয়া আমেৰিকা জাপান নৰৱে ফ্ৰান্স আদিকে ধৰি 21খন দেশে অংশগ্ৰহণ কৰিছে আলোচনাত ভাগ লৈ পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশসমূহৰ উন্নয়নমূলক আকাংক্ষা আৰু জলবায়ু পৰিৱৰ্তনক লৈ এনে দেশসমূহৰ একত্ৰিত প্ৰচেষ্টা তথা প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰে মন্ত্ৰী মাৰ্ঘেৰিটাই তেওঁৰ বক্তব্যত 2023 চনত অনুষ্ঠিত তৃতীয় FIPIC শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা কাৰ্য পৰিকল্পনাৰ ৰূপৰেখাৰ কথাও উল্লেখ কৰে ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ 14খন দেশত কুইক ইম্পেক্ট প্ৰজেক্ট ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষিভূমিসমূহ জৰীপ কৰিবলৈ গ্ৰহণ কৰা সুদূৰ প্ৰসাৰী ব্যৱস্থাৰ অংশ হিচাপে যোৰহাট জিলাতো প্ৰশাসনে যোৱা 16 আগষ্টৰ পৰা ডিজিটেল শস্য জৰীপ অব্যাহত ৰাখিছে এই পৰ্যন্ত জিলাখনত 65,854টা দাগ নম্বৰত জৰীপ সম্পন্ন হৈছে কৃষকসকলৰ সামগ্ৰিক কল্যাণৰ বাবে প্ৰযুক্তিগত ব্যৱস্থাৰে কৃষিজাত সামগ্ৰীৰ তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে শস্য উৎপাদনৰ সঠিক তথ্যৰ পূৰ্বানুমান আৰু পৰিকল্পনা সংগৃহীত তথ্যৰ ভিত্তিত কৃষি নীতি প্ৰস্তুতকৰণ জলসিঞ্চন আৰু শস্য উৎপাদন সম্পৰ্কীয় বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰাত ডিজিটেল শস্য জৰীপে সহায় কৰিব এই ব্যৱস্থাত উপগ্ৰহীয় পদ্ধতিৰে কৃষিভূমিসমূহৰ জৰীপ সম্পন্ন কৰা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ উদ্যোগত কালি ইলাকটকী বৰুৱা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয় পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই বঁটা চলিত বৰ্ষত ভাগ্যশ্ৰী তামুলীলৈ আগবঢ়োৱা হয় এই বঁটাত নগদ 10,000 টকাৰ লগতে মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ স্নাতকোত্তৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীলৈ এই বঁটা আগবঢ়োৱা হয় গুৱাহাটী প্ৰতিৰক্ষা লেখ নিয়ন্ত্ৰকৰ উদ্যোগত বঙাইগাঁও জিলা আয়ুক্তৰ সন্মিলন কক্ষত কাইলৈ স্পৰ্শ শীৰ্ষক এটা জনসম্পৰ্ক কাৰ্যসূচী আয়োজন কৰা হৈছে এই কাৰ্যসূচী পুৱা 9:30 বজাৰ পৰা বিয়লি 4 বজালৈ অব্যাহত থাকিব এই কাৰ্যসূচীৰ জৰিয়তে স্পৰ্শ পেঞ্চন পৰ্টেলৰ সৈতে জড়িত প্ৰতিৰক্ষা সেৱাৰ পেঞ্চনাৰ আৰু তেওঁলোকৰ পেঞ্চনভোগী পৰিয়ালসমূহৰ অভিযোগ নিষ্পত্তি কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে বঙাইগাঁও বাক্সা চিৰাং ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ বাসিন্দা পেঞ্চনাৰসকলক এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে এনআৰচিৰ খচৰা প্ৰস্তুতকৰণৰ পৰিপ্ৰেক্ষিতত আবণ্টন প্ৰক্ৰিয়া বন্ধ কৰি ৰখা অসমৰ 9,35,682 জন লোকৰ আধাৰ কাৰ্ড আবণ্টনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে সাংবাদিকসকলক সম্বোধন কৰি তেওঁ কয় যে এনআৰচি বায়োমেট্ৰিক নথি গ্ৰহণৰ সৈতে সম্পৰ্কিত কাৰিকৰী কাৰণত 2019 চনৰ ফেব্ৰুৱাৰীৰ পৰা আগষ্ট মাহ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া ব্যাহত হৈ আছিল বিষয়টোক লৈ ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট সকলো দিশ বিবেচনা কৰি বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ সক্ৰিয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ ফলত ৰাজ্যখনৰ 9,35,000ৰো অধিক লোকে পৰৱৰ্তী 15 পৰা 30 দিনৰ ভিতৰত তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ লাভ কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে পেৰিছত কালি 2024 বৰ্ষৰ পেৰালিম্পিক প্ৰতিযোগিতা আৰম্ভ হৈছে আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানৰ পাছত এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আৰম্ভ হয় প্ৰতিযোগিতাত 167খন দেশৰ 4,400 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে 2020 বৰ্ষৰ টকিঅ' অলিম্পিকৰ সোণৰ পদক বিজেতা জেভলিন খেলুৱৈ সুমিত অন্টিল আৰু বিশ্ব অভিলেখ সৃষ্টি কৰা টেবুল টেনিছ খেলুৱৈ ভাগ্যশ্ৰী যাদৱে উদ্বোধনী অনুষ্ঠানত ভাৰতৰ ধ্বজা বহন কৰে প্ৰতিযোগিতাত এইবাৰ ভাৰতৰ 84জনীয়া খেলুৱৈ দলে ভাগ লৈছে এয়া হৈছে পেৰালিম্পিকত ভাগ লোৱা দেশৰ সৰ্ববৃহৎ দল ভাৰতে 22টা শিতানৰ ভিতৰত 12টাত ভাগ ল'ব কৃষ্ণানগৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ খিতাপ অক্ষুণ্ণ ৰখাৰ প্ৰয়াস কৰিব আনহাতে অৱনী লেখাৰু আৰু মনীষ নৰেৱালে শ্বুটিঙৰ নিজ নিজ শাখাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছে ভাৰতীয় খেলুৱৈসকলে আজি আৰ্চাৰী চাইক্লিং টাইকোৱাণ্ডো ছুইমিং আৰু টেবুল টেনিছত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 8 ছেপ্টেম্বৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব ইপিনে দেশৰ 140 কোটি লোকে পেৰিছ পেৰালিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছে বুলি কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কৈছে যে প্ৰতিগৰাকী খেলুৱৈৰ সাহস আৰু একাগ্ৰতা সমগ্ৰ দেশৰ বাবে অনুপ্ৰেৰণাৰ উৎস দেশবাসীয়ে খেলুৱৈসকলৰ সফলতা কামনা কৰা বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই উন্মুক্ত বাংলা সীমান্তৰ 4.35 কিলোমিটাৰ দিল্লীলৈ নপঠিয়ালে 6 নম্বৰ দফা সমিতিৰ প্ৰতিবেদন শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে একেটা বাতৰিকে দৈনিক অসম কাকতে অসম চুক্তি এনআৰচিক লৈ বিধানসভাত সৰব কংগ্ৰেছ 6 নম্বৰ দফাক লৈ কেৱল লোৰা ধেমালি দৈনিক জনমভূমি কাকতে অসম চুক্তিক লৈ চৰকাৰৰ সমালোচনাৰে থকা সৰকা বিৰোধী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে এপ্ৰিলত শ্বেতপত্ৰ প্ৰকাশ কৰিব চৰকাৰে ৰাজ্যৰ 28,000 ভোট কেন্দ্ৰৰ 19,000তে জনগাঁথনি পৰিৱৰ্তন শীৰ্ষক এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ বিপৰীতে একেটা বাতৰিকে অসমীয়া খবৰ কাকতে জনগাঁথনি শ্বেতপত্ৰ প্ৰকাশ কৰিব চৰকাৰে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে কমতাপুৰক গছ শ্ৰেণীৰ ৰাজ্য স্বীকৃতি নিদিয়াৰ ক্ষোভ কলা পতাকা উৰুৱাই হুংকাৰ আক্ৰাসুৰ শিৰোনামেৰে এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে 9,35,000ৰো অধিক লোকে লাভ কৰিব আধাৰ কাৰ্ড শীৰ্ষক এটা বাতৰি দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতৰ লগতে আজি প্ৰকাশিত প্ৰায় কেইখন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে মাছ ধৰিব পাৰক নোৱাৰক ঘোলা হৈছে পানী শীৰ্ষক এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ হত্যাৰ প্ৰথম প্ৰতিক্ৰিয়া ৰাষ্ট্ৰপতিৰ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত ধৰ্ণা সমদল বিক্ৰী হোৱাৰ দিশে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এণ্ড্ৰিউ উলৰ দ বাগিচা দুলীয়াজনৰ বকুলনি দীপেন খনিকৰলৈ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা শিৱসাগৰত দোকান পোহাৰৰ ফলক অসমীয়াত লিখাৰ নিৰ্দেশ তেল গেছ অন্বেষণৰ বাবে বেদান্ত গ্ৰুপক গতাপক গিবন অভয়াৰণ্যৰ অংশ ইত্যাদি এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ জুলি বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ অসম বিধানসভাৰ আজি চতুৰ্থ দিনত 6খন সংশোধনী বিধেয়ক উত্থাপনৰ প্ৰস্তাৱ দুদিনীয়া ভ্ৰমণসূচীৰে আজি চিৰাঙত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড এল মুৰুগান কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ গোট পেচিফিক আইলেণ্ড ফৰামৰ বৈঠকত অংশগ্ৰহণ আৰু পেৰিছত পেৰালিম্পিক 2024 প্ৰতিযোগিতা আৰম্ভ আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ।